1 টকা নোহোৱাকৈ তোমালোকে মেচিনটো প্ৰভাইড কৰিব পাৰিবানে? হয় পাৰি। প্ৰডাকশন কেনেকুৱা কি কৰিব পাৰি অলপ কৈ দিবা নেকি? এটো প্ৰডাকশন 100 ৰ পৰা 200 লিটাৰ পাৰ আৱাৰ হয়। ঘণ্টাত 100 ৰ পৰা 150 লিটাৰ ইয়াৰ প্ৰডাকশন কৰিব পাৰিবা মিঠাতেল। হয়। এই মেচিনটো কোল্ড প্ৰেছ হয়। আপুনি যোনটো বাহিৰত চালে হেটো হট প্ৰেছ আৰু এটো কোল্ড প্ৰেছ। ইয়াৰ পৰা একদম ঠাণ্ডা তেল ওলাব যোনটো আমাৰ কাৰণে বহুত ভাল হয়। ঘণ্টাত এনেকুৱা ধৰণৰ 80 লিটাৰ মিঠাতেল প্ৰডাকশন কৰিব পাৰিব এই মেচিনটোৰ পৰা। এটো এবছৰৰ ওয়াৰেন্টি থাকিব আৰু 5 বছৰ ফ্ৰী সাৰ্ভিসিং। যদি এটো আপোনালোকে চলাব নাজানে বা কেনেকে লৈ গৈ কেনেকে কি কৰিম আমি তো নাজানো যদি তেনেকে কোনোবা ভাবি আছে আৰু ইয়াৰ পৰা টেকনিশিয়ান যাব তেওঁলোকে কেনেকে চলাব লাগে কেনেকে অপাৰেট কৰিব লাগে সকলোবোৰ দেখুৱাই দি থৈ আহিব। নমস্কাৰ, আপোনালোকে ভাবি আছে নেকি এটা ব্যৱসায় কৰিম বুলি, কিন্তু আপোনালোকে কনফিউজ আছে যে কি ব্যৱসায় কৰিম। কিন্তু মই যদি আপোনালোকক কওঁ আপোনালোকৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা মিঠাতেল, আপোনালোকে সকলোৱে এনেকুৱা দেখিছে মিঠাতেল আপোনালোকৰ সকলোৱে ঘৰত ব্যৱহাৰ হয়, কিন্তু আপোনালোকে বজাৰৰ পৰা যি মিঠাতেল ক্ৰয় কৰি আনে সেইবিলাক বহুতো কেমিকেল জড়িত মিঠাতেল আৰু যি মিঠাতেল খালে আপোনালোকৰ শৰীৰৰ বহুতো কষ্ট বা বহুতো বেমাৰ আজাৰ আপোনালোকে বৰ্তমান দেখিবলৈ পোৱা গৈছে। কিন্তু মই আজি আপোনালোকক এনেকুৱা এটা ব্যৱসায়ৰ লগত জড়িত কৰাই দিম যিটো ব্যৱসায়ৰ পৰা আপোনালোকৰ বহুত লাভ হয় আৰু লগতে সেই ব্যৱসায়ী আপোনাক সকলোৱে ছাপৰ্টো কৰিব। কাৰণ চাওক অইল এক্সপেলৰ মেচিনৰ বিষয়ে আপোনালোকক ক'ব ওলাইছোঁ আৰু আপোনালোকে এনেকুৱা ধৰণৰ মিঠাতেল আপুনি ঘৰতে প্ৰস্তুত কৰি আপুনি ব্যৱসায় এটা আৰম্ভ কৰিব পাৰিব। যিহেতু মই আহিছোঁ আপোনালোকে ওপৰলৈ দেখিব পাৰিছে মা কামাখ্যা মেচিনাৰী, য'ত আপোনালোকে 100টাৰ ওপৰত বিজনেছৰ আইডিয়া তেওঁলোকে প্ৰভাইড কৰে। প্ৰথম আজি কথা পাতিম এই মেচিনটোৰ বিষয়ে। মেম নমস্কাৰ। নমস্কাৰ। আচ্ছা আপোনালোকৰ ইয়াত আহিলো, প্ৰথমে আহিয়ে সোমাই দেখিছোঁ এটা মেচিন, যিটো মেচিন কি কৰিব পাৰি বা কেনেকুৱা কি অলপ প্ৰচেছটো ধুনীয়াকৈ কৈ দিয়া। এইটো হ'ল আপোনাৰ পুৰণা মডেলৰ অইল এক্সপেলাৰ হয়। এটোত আপোনাৰ গৰম তেল ওলাই, এটো 6 ভোল্টৰ হয়। এটা ব্যৱসায় বেছি ডাঙৰকৈ কৰিম বুলি ভাবে হেতু কৰিব পাৰিব। আচ্ছা তে এতিয়া এটোত প্ৰডাকশন কেনেকুৱা কি কৰিব পাৰি অলপ ধুনীয়াকৈ কৈ দিবা নেকি? প্ৰডাকশন কেনেকুৱা কি কৰিব পাৰি অলপ কৈ দিবা নেকি? এটো প্ৰডাকশন 100 ৰ পৰা 200 লিটাৰ পাৰ আৱাৰ হয়। 200 মানে লিটাৰ মানে এঘণ্টাত 100 ৰ পৰা 150 লিটাৰ ইয়াৰ প্ৰডাকশন কৰিব পাৰিব মিঠাতেল। মেচিনটো কেনেকৈ চলাব কেনেকৈ অপাৰেট কেনেকৈ কিহত কৰিব পাৰিব? অনলি কাৰেণ্ট নে? হয় এইটো কাৰেণ্টৰ হয়। আচ্ছা আপোনালোকে দেখিব পাৰিছে একদম বহুত এটা বিশাল এটা মেচিন দেখিব পাৰিছে আৰু ইয়াৰ তোমালোকৰ তাত ভেৰাইটিজ কেটা আছে? ভেৰাইটিজ আছে, আপুনি তিনিটা পাই যাব। এইটো 6 ভোল্টৰ হয়, ইয়াতকে সৰু এটা 4 ভোল্টৰ পাব আৰু ইয়াতকে যদি আপোনালোকক ডাঙৰ লাগে সেইটো 9 ভোল্টৰ পাই যাব। 9 ভোল্টৰ পাই যাব। সৰু ৰুম এটাত যদি এটা ব্যৱসায় আৰম্ভ কৰিব বিচাৰে সেই তাতো ব্যৱসায় কৰিব পাৰিব। পাৰিব। একদম ধুনীয়াকৈ আপুনি ব্যৱসায় আৰম্ভ কৰিব পাৰিব। এতিয়া কথাটো হ'ল যে এটা ডাঙৰ মেচিন লোৱাৰ সময়ত এতিয়া বহুতে ভাবিব পাৰে কিবা গ্যাৰান্টি ৱাৰেন্টি আছে নে, কিবা প্ৰব্লেম হ'লে তোমালোকে কিবা মানে ৰাখিছানে কিবা সুবিধা? হয় এইটো এবছৰৰ ওয়াৰেন্টি থাকিব আৰু 5 বছৰ ফ্ৰী সাৰ্ভিসিং। যদি এইটো আপোনালোকে চলাব নাজানে বা কেনেকে লৈ গৈ কেনেকে কি কৰিম আমি তো একো নাজানো যদি তেনেকে কোনোবা ভাবি আছে তেওঁলোকে একো চিন্তা কৰিব নালাগে। যেতিয়া মেচিনটো তেওঁলোকে কিনিব আমাৰ ইয়াৰ পৰা টেকনিশিয়ান যাব, তেওঁলোকে কেনেকে চলাব লাগে কেনেকে অপাৰেট কৰিব লাগে সকলোবোৰ দেখুৱাই দি থৈ আহিব। যিটো আপোনাৰ কোল যিটো প্ৰেছ সেইটো অলপ ভিতৰত আছে। হয় আছে। সেইটো ধুনীয়াকৈ দেখা দিব যত্ন কৰিম। আপোনালোকক ধুনীয়াকৈ দেখা দিবলৈ যত্ন কৰিম যোনটো আপোনালোকৰ যিটো মানে একদম ঠাণ্ডা তেল যিটো মিঠাতেল ওলাই দেখালো। কিন্তু এতিয়া আপোনালোকৰ ভিতৰত এটা দেখাম। এই মেচিনটো দেখিব পাৰিছে, এই মেচিনটো দি আপোনালোকে নিজৰ ঘৰতে একদম যিটো ঠাণ্ডা মিঠাতেল যিটো ওলাই সেইটো মিঠাতেল আপোনালোকে উলিয়াব পাৰিব। যিটো মিঠাতেল আপোনালোকৰ মানে লাষ্টিং আপোনালোকে বহুত টাইমলৈকে আপোনালোকৰ ধুনীয়াকৈ ৰাখিব পাৰিব। আচ্ছা এতিয়া এই মেচিনটোৰ বিষয়ে তুমি অলপ ধুনীয়াকৈ কৈ দিয়া, এইটো কেনেকৈ অপাৰেট কৰিব পাৰিবা কি হয় অলপ ধুনীয়াকৈ কৈ দিয়া। এই মেচিনটো কোল্ড প্ৰেছ হয়। আপুনি যোনটো বাহিৰত চালে সেইটো হট প্ৰেছ আৰু এইটো কোল্ড প্ৰেছ। ইয়াৰ পৰা একদম ঠাণ্ডা তেল ওলাব যোনটো আমাৰ কাৰণে বহুত ভাল হয়। এইটো আপোনাৰ 80 কেজি প্ৰডাকশন হয় পাৰ আৱাৰ। মানে 80 লিটাৰ। হয় 80 লিটাৰ। চাওক আপোনালোকে এটা ঘণ্টাত এনেকুৱা ধৰণৰ 80 লিটাৰ মিঠাতেল প্ৰডাকশন কৰিব পাৰিব এই মেচিনটোৰ পৰা। মানে আগতে চাওক আপোনালোকে এঘণ্টাত কিমান মিঠাতেল খুব বেছি 7 লিটাৰ বা 10 লিটাৰ, কিন্তু আপোনালোকে যদি এনেকুৱা ডিজিটেল বা এটা মানে বহুত আধুনিক মেচিন হয় এই মেচিনটো দি আপোনালোকে এনেকুৱা 80 লিটাৰ মিঠাতেল প্ৰডাকশন কৰিব পাৰিব। আৰু লগতে এতিয়া কথা আহিব এই মেচিনটো মানে চলে কেনেকৈ, কাৰেণ্টৰ কেনেকুৱা কি লাগে, মানে সিঙ্গল ফেজত চলিব নে কেনেকুৱা কি? এটো 3 ফেজ লাইন হয়। 3 ফেজ লাইন হয় ন? আচ্ছা এটো মানে কমাৰ্শিয়াল কামতো কোনোবাই ইউজ কৰিব পাৰিব। আচ্ছা আৰু এফালে যদি মানে প্ৰসেছটো কেনেকৈ, এফালে দুনিয়াকৈ যিখিনি সৰিয়হ থাকে সেই সৰিয়হখিনি এফালে দি দিলে হৈ গ'ল চাগে। তাৰ পিছত মানে গোটেই প্ৰসেছখিনি অটোমেটিকলি আৰু তোমালোকে যদি চোৱাইতে বহুতে নাজানিব পাৰে মেচিনটো চলাবলৈ, বহুতে নতুন মানুহ থাকে যে কেনেকৈ ভাবি মেচিনটো তোমালোকে গোটেইখিনি শিকাই দিয়া মেলা প্ৰসেছটো তোমালোকে কৰি দিবানে? গোটেই টেকনিশিয়ান যাব, তেওঁলোকে গোটেইবোৰ দেখুৱাই দি থৈ আহিব, একো চিন্তা কৰিব নালাগে। মানে গোটেই প্ৰসেছটো তোমালোকৰ ফালৰ পৰা মানে প্ৰভাইড কৰা হ'ব। যদি আপুনি ভাবিছে এটা ব্যৱসায় কৰিম বুলি তেওঁলোকৰ ফালৰ পৰা গোটেই প্ৰসেছটো আপোনালোকক শিকাই দিয়া হ'ব, কেনেকৈ ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰে বা কেনেকৈ মেচিনটো আপোনালোকে অপাৰেট কৰিব পাৰে গোটেই সেই বস্তু প্ৰভাইড কৰা হ'ব। আৰু এতিয়া কথা হ'ল যে পুৰুষ বা মহিলা মানে সকলোৱে এই মেচিনটোৰ লগত ব্যৱসায় কৰিব পাৰিব? সকলোৱে পাৰিব। মানে যিকোনো এতিয়া পুৰুষজন যদি ঘৰত নাথাকে মহিলাগৰাকীও এনেকুৱা ধৰণৰ এটা ব্যৱসায় কৰি বটল পেকিং কৰি আপোনাৰ হোলচেল প্ৰাইচত বিক্ৰী কৰিব পাৰিব। হয়। এতিয়া চাওক আপোনালোকে যে এই মিঠাতেলসমূহ দেখিছে এই মিঠাতেলসমূহ আপোনালোকে ঘৰত প্ৰস্তুত কৰি এনেকুৱা বটলত পেকিং কৰক বা আধা লিটাৰ বা 1 লিটাৰ নহ'লে আপোনালোকে পেকেটত পেকিং কৰি
হোলচেল প্ৰাইজত আপোনালোকে এতিয়া মিঠাতেল বিকিব পাৰিব, ঘৰুৱা মিঠাতেল, যি মিঠাতেল আপোনাৰ পৰা সকলোৱে কিনিব। কাৰণ এতিয়া বজাৰত যি ভেজাল তেল ওলাইছে মিঠাতেল, সেই মিঠাতেল কোনেও ক্ৰয় কৰিব নিবিচাৰে, সকলোৱে এনেকুৱা ঘৰুৱা তেল বিচাৰি ফুৰে। আৰু যিবিলাক আপোনালোকৰ সৰিয়হ পায়, সেইটো সৰিয়হটো আজিকালি কিনিব পৰা যায় চাগে, কাৰণ সেইটো টেনচন ল'বলগীয়া কোনো কথা নাই যে আপুনি মেচিনটো কিনিলো এতিয়া সৰিয়হ নাই মিঠাতেল ক'ৰ পৰা উলিয়াম, সেইটো টেনচন নাই আৰু মানে সেইটো বজাৰত ডাইৰেক্ট পোৱা যায়। আৰু তোমালোকে সেইটোতো সুবিধা কৰাই দিবা যে ক'ত পায়, সেইটো ক'ত ধুনীয়াকে জানি দিবা। ঠিক আছে, এতিয়া কথা আহি গ'ল গোটেই মেচিনটোৰ বিষয়ে পাতিছো। EMI তোমালোকে মেচিনটো প্ৰভাইড কৰিব পাৰিবানে, বা 1 টকা নোহোৱাকৈ তোমালোকে মেচিনটো প্ৰভাইড কৰিব পাৰিবানে? হয়, পাৰি। কেনেকে দিবা প্ৰচেছটো অলপ কৈ দিয়া। সেইটো আপোনাৰ বেংকৰ ফালৰ পৰা হ'ব, ডাইৰেক্ট আমাৰ ফালৰ পৰা লোন কৰোৱা নহয়। সেইটো আপোনালোকে বেংকত গৈ কথা পাতক, আমাৰ ফালৰ পৰা আমি বেংক কোটেশন বনাই দিম, একো চিন্তা কৰিব নালাগে। মানে তোমালোকৰ ফালৰ বেংক কোটেশন বনাই দিব, আৰু যেতিয়া লোনটো চেংচন হৈ যাব তেনেহলে জিৰ' ডাউন পেমেন্টত, হয়, জিৰ' ডাউন পেমেন্টত মেচিনটো তেওঁলোকে লৈ যাব পাৰিব। মানে 1 টকা নোহোৱাকৈ আল্টিমেটলি, হয়, 1 টকা আল্টিমেটলি আপোনালোকে 1 টকা নোহোৱাকৈ এনেকুৱা মিঠাতেল প্ৰস্তুত কৰা মেচিন আপোনালোকে ঘৰত নি এটা ব্যৱসায় ধুনীয়াকে কৰিব পাৰিব। আৰু আপোনালোকৰ যিটো ৱাৰেণ্টি কথাটো কৈছে, তোমালোকে বাহিৰত যিটো মেচিন আছে সেইটো কথাটো কৈছে, মানে 1 বছৰলৈ ৱাৰেণ্টি পাই যাব। আৰু সাৰ্ভিসিং কিমান দিনলৈ দিবা? 5 বছৰ। 5 বছৰলৈকে সাৰ্ভিসিং দিবা। বহুতো সুবিধা ৰাখিছে তেওঁলোকে, একদম ধুনীয়াকে ল'ব পাৰিব। আৰু BRL কথাটো কওঁ, তোমালোকৰ ইয়াত কোনোবা আহিব নোৱাৰিব পাৰে, আমাৰ আছামৰ আমাৰ ভিডিঅ' বহুতে চাই, শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, তিনিচুকীয়া এইফালৰ বা লোৱাৰ আছামৰ হওক, মানে বহুত মানুহে চাই। কিন্তু যদি তোমালোকৰ তাত আহিব নোৱাৰে, তোমালোকে কি চিষ্টেমত পঠাব সেই তেওঁলোকৰ ঘৰত? তেওঁলোকেতো স্ক্ৰীনত নাম্বাৰটো দিয়া থাকিব, যদি তেওঁলোকে ল'বলৈ মন যায় আমাক কণ্টেক্ট কৰিলে হ'ল। আৰু তেওঁলোকে যদি ইমান দূৰৰ পৰা মেচিনটো চাবলৈ আহিব নোৱাৰে, আমাৰ ফালৰ পৰা তেওঁলোকক ভিডিঅ' বা যি লাগে তেওঁলোকক প্ৰভাইড কৰা হয়। আৰু যদি তেওঁলোকে মেচিনটো ল'ব বিচাৰে, অনলাইন পেমেন্ট কৰি তেওঁলোকক আমি ডেলিভাৰী দি দিম। একদম সিম্পল প্ৰচেছ। লাষ্ট তোমালোকৰ লোকেশ্যনটো এবাৰ ধুনীয়াকে কৈ দিয়া। এইটো হয় আপোনাৰ পশ্চিম বৰাগাঁও বিজ্ঞান পথ, নিয়াৰ বাই প্ৰাকৃতিক চিনিয়ৰ হায়াৰ ছেকেণ্ডেৰী স্কুল, বৰাগাঁও। আচ্ছা, ধুনীয়াকে আহিব পাৰিব। বৰাগাঁও ফ্লাইঅভাৰ নিজেৰ ওচৰতে আছে। আপোনালোকৰ জালুকবাৰী চাইডৰ পৰা যদি আপোনালোকৰ ৰাইট চাইডে পৰিব, আৰু লখৰা ৰোডৰ যদি আপুনি ফালৰ পৰা আহে তেনেহ'লে লেফ্ট চাইডে পৰিব। ফ্লাইঅভাৰ একদম ওচৰতে আছে মা কামাখ্যা মেচিনেৰী। আহক, আহি লৈ পেলাই আপোনালোকৰ মন পচন্দৰ মেচিনটো ধুনীয়াকে, এইটো অইল এক্সপেলাৰ মেচিন নহয়, 100ৰ ওপৰত মেচিন আছে, 100ৰ ওপৰত তাৰমানে বিজনেছৰ আইডিয়া আছে। আপুনি আহি নিজে এটা মেচিন ক্ৰয় কৰি ধুনীয়াকে লৈ যাওক।